আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিৰ মাজত 9 ডিচেম্বৰত ষষ্ঠ এলানি আলোচনা। কৃষকসকলৰ সমস্যা গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ প্ৰকাশ। বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কাইলৈ বাক্সা আৰু ওদালগুৰি জিলাত 21টা সমষ্টিৰ বাবে ভোটগ্ৰহণ নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন বিভাগৰ প্ৰস্তুতি সম্পূৰ্ণ। আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰতিযোগিতামূলক সুযোগ সুবিধাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ দেশৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আহ্বান। অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.88% বৃদ্ধি। দেশত আৰোগ্যৰ সংখ্যা 90,58,000 অতিক্ৰম। আৰু সমগ্ৰ দেশৰ লগতে অসমতো আজি ভাৰতৰত্ন ডঃ বি.আৰ. আম্বেদকাৰৰ 64 সংখ্যক মৃত্যুবাৰ্ষিকীত নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰী কৃষকসকলৰ প্ৰতিনিধিৰ মাজত অহা 9 ডিচেম্বৰত ষষ্ঠলানি আলোচনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰ কালি খেতিয়কসকলৰ বিভিন্ন বিষয় লৈ তেওঁলোকৰ প্ৰতিনিধিবৰ্গৰ সৈতে নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চমলানি আলোচনাত মিলিত হয়। বৈঠকৰ অন্তত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে বৰ্তমানৰ চৰকাৰ সদায়েই কৃষকসকলৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ। মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে কৃষকসকললৈ আগবঢ়াই অহা ন্যূনতম সমৰ্থন মূল্যৰ ব্যৱস্থা প্ৰত্যাহাৰ কোনো সম্ভাৱনা নাই বুলি আলোচনাৰ সময়ত কৃষক সংস্থাসমূহক নিশ্চিত কৰি দিয়া হৈছে। এই বিষয়টোক লৈ কোনো ধৰণৰ ভাবুকিৰ উদ্ভৱ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ এই ক্ষেত্ৰত সৃষ্টি হোৱা সন্দেহক ভিত্তিহীন বুলি অভিহিত কৰে। চৰকাৰে কৃষকসকলৰ সকলো সমস্যা গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি তেওঁ প্ৰকাশ কৰে। কোভিড-19 সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু শীতৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি আন্দোলনত ভাগ লোৱা জ্যেষ্ঠ নাগৰিক আৰু শিশুসকলক ঘৰলৈ উভতাই পঠিয়াবলৈ সংস্থাসমূহক অনুৰোধ জনোৱাৰ বিষয়েও শ্ৰী টোমৰে প্ৰকাশ কৰে। বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কাইলৈ বাক্সা আৰু ওদালগুৰি জিলাৰ 21টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। জিলা দুখনৰ সমষ্টিকেইটাৰ প্ৰচাৰ অভিযানৰ কালি সন্ধিয়া সামৰণি পৰে। কাইলৈৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিৰ্বাচন বিভাগ তথা জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 1739টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এই কেন্দ্ৰসমূহত 13,59,000ৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। কোভিড-19 জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTADৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ভোটদানৰ বাবে যোৱা প্ৰতিগৰাকী ভোটাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ'ব। ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত পলিং বিষয়া আৰু কৰ্মচাৰীসকলেও মাস্ক পৰিধান কৰিব লাগিব। ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ প্ৰৱেশৰ পূৰ্বে ভোটাৰসকলৰ শৰীৰৰ তাপমান পৰীক্ষা কৰা হ'ব। নিৰ্বাচন বিভাগে সকলো ভোটদাতাক কোভিড-19ৰ সম্পূৰ্ণ নীতি নিৰ্দেশনা মানি ভোটদান কৰিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনাৰ অধীনত ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰা নিয়মাৱলী অনুসৰি সকলো ভোটগ্ৰহণ কেন্দ্ৰ আহল বহল কোঠাত স্থাপন কৰা হৈছে। আনহাতে ভোটদানৰ বাবে শাৰী পতাৰ সময়ত দুগৰাকী ভোটাৰৰ মাজত 6 ফুট ব্যৱধান থকাটো বাধ্যতামূলক হ'ব। দ্বিতীয় পৰ্যায়ত অহা 10 ডিচেম্বৰত চিৰাং আৰু কোকৰাঝাৰ জিলাৰ 19খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰে দুটা পৰ্যায়ত হ'ব লগা বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অহা 7 আৰু 10 ডিচেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰিছে। এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পোৱা মতে BTAD অঞ্চলত এই দুদিনত সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান, উদ্যোগ, কল কাৰখানা, বেংক আদি বন্ধ থাকিব। তিৱা স্বায়ত্তশাসিত পৰিষদৰ অহা 17 ডিচেম্বৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ তৎপৰতা বৃদ্ধি পাইছে। এই নিৰ্বাচনৰ বাবে 17 ডিচেম্বৰ পুৱা 7 বজাত ভোটগ্ৰহণ আৰম্ভ হ'ব আৰু বিয়লি 4:30 বজাত সামৰণি পৰিব। 19 ডিচেম্বৰত ভোট গণনা কৰা হ'ব। এই স্বায়ত্তশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত সমষ্টিকেইটাৰ ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। ভোটগ্ৰহণত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক অহা 7 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ভোট গণনাত নিয়োজিত কৰ্মীসকলক 14 ডিচেম্বৰত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। জিলাখনৰ মুঠ 10টা সমষ্টিৰ বাবে 38 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিকেইটাৰ অধীনৰ 102টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। এই সমষ্টিকেইটাত মুঠ 80,242 গৰাকী ভোটদাতা আছে। উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ অন্তৰ্গত স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে 19টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ 60 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। জিলাখনত 193টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। এই সমষ্টিকেইটাত 1,41,429 গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব।
ইতিমধ্যে ৰাজ্যৰ তথ্য প্ৰযুক্তি বিভাগৰ যুটীয়া সচিব ইন্দ্ৰাণী লহকৰক ৰাজ্য চৰকাৰে নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। ইফালে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা 28 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে দিছপুৰত অনুষ্ঠিত হ'ব। বিধানসভাৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে অধিৱেশনৰ কালছোৱাত ৰাজ্যখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে। অধিৱেশনৰ এই সময়ছোৱাত কোভিড-19 সম্পৰ্কীয় সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলা হ'ব বুলি সূত্ৰটোৱে জনাইছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ হকে উদ্ভাৱন কৰিবলৈ আৰু এখন আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰতিযোগিতামূলক সুযোগ সুবিধাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ দেশৰ বৈজ্ঞানিক সম্প্ৰদায়ক আহ্বান জনাইছে। ষষ্ঠ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে আহ্বান জনায়। বিশ্বৰ শ্ৰেষ্ঠ উদ্ভাৱনসমূহৰ সৈতে ফেৰ মাৰিব পৰাকৈ উৎপাদন আৰু সেৱাৰ পদ্ধতি সৃষ্টিৰ বাবে বিজ্ঞানীসকলক আহ্বান জনাই তেওঁ সমাজৰ উন্নয়নৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শ্ৰীপ্ৰধানে কয় যে প্ৰতিষ্ঠানগত আৰু ঔদ্যোগিক ক্ষেত্ৰত শক্তি বৃদ্ধিৰ সামৰ্থ্য তথা সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে বিজ্ঞানসন্মত জ্ঞানৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব কোভিড-19 মহামাৰীয়ে আকৌ এবাৰ প্ৰাসংগিক কৰি তুলিলে। মন্ত্ৰীগৰাকীয়ে লগতে এই কথাও উল্লেখ কৰে যে অৰ্থনৈতিক উন্নয়ন আৰু সমাজৰ উপকাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ যথোপযুক্ত প্ৰয়োগ অবিহনে ভাৰতৰ আত্মনিৰ্ভৰতাৰ প্ৰয়াস সফল হ'ব নোৱাৰে। উল্লেখযোগ্য যে এইবাৰৰ এই কাৰ্যসূচীৰ মূল বিষয় হ'ল আত্মনিৰ্ভৰ ভাৰত আৰু গোলকীয় কল্যাণ। অসমত কোভিড সংক্ৰমণৰ হাৰ 0.65% হ্ৰাস পাইছে। ৰাজ্যখনত কালি পৰীক্ষা কৰা মুঠ 24,016টা নমুনাৰ ভিতৰত 157 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে 39 জন কামৰূপ মহানগৰ জিলাৰ। ইয়াৰ লগে লগে ৰাজ্যখনত কোভিড আক্ৰান্ত লোকৰ সংখ্যাই 2,13,600 অতিক্ৰম কৰে। আনহাতে কালিৰ দিনটোত সুস্থ হৈ উঠা 163 জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমানলৈ আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 2,09,127 হৈছেগৈ। সেই অনুসাৰে আৰোগ্যৰ হাৰ 97.88% বৃদ্ধি পাইছে। ৰাজ্যখনত সম্প্ৰতি 3,543 জন লোক চিকিৎসাধীন হৈ আছে। কোভিডত আক্ৰান্ত হৈ শোণিতপুৰ আৰু নগাঁও জিলাৰ এজনকৈ লোকৰ মৃত্যু হোৱাত ৰাজ্যখনত এই ৰোগত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 989লৈ বৃদ্ধি পাইছে। দেশত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 94.28%লৈ বৃদ্ধি পাইছে। যোৱা 24 ঘণ্টাত 42,533 জন কোভিড ৰোগীক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াকে ধৰি দেশত বৰ্তমানলৈ আৰোগ্য হৈ উঠা লোকৰ সংখ্যাই 90,58,800 অতিক্ৰম কৰিছে। বিগত 24 ঘণ্টাত 36,652 জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হোৱাত দেশত ইতিমধ্যে আক্ৰান্ত হোৱা লোকৰ সংখ্যা 96,08,211 হৈছেগৈ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত কোভিডত আক্ৰান্ত হৈ 512 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে ধৰি দেশত এই ৰোগৰ ফলত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 1,39,700লৈ বৃদ্ধি পালে। দেশত সম্প্ৰতি 4,09,689 জন ৰোগী চিকিৎসাধীন হৈ আছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। সমগ্ৰ দেশে আজি ভাৰতৰত্ন ডঃ বি.আৰ. আম্বেদকাৰৰ 64 সংখ্যক মৃত্যুবাৰ্ষিকীত নেতাগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ডঃ আম্বেদকাৰে আগবঢ়াই যোৱা অৱদানসমূহৰ প্ৰতি আলোকপাত কৰাৰ উদ্দেশ্যে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ সংসদ ভৱনত থকা আম্বেদকাৰৰ প্ৰতিমূৰ্তিত সাংসদ আৰু বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধা নিবেদন কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় সংবিধানৰ অন্যতম প্ৰণেতা ডঃ বি.আৰ. আম্বেদকাৰলৈ শ্ৰদ্ধা নিবেদন কৰিছে। ভাৰতীয় সংবিধানৰ জনক ডঃ আম্বেদকাৰ একেধাৰে এগৰাকী আইনবিদ, অৰ্থনীতিবিদ, ৰাজনীতিবিদ, সমাজ সংস্কাৰক আছিল, যি নিপীড়িত মহিলা আৰু শ্ৰমিকসকলৰ ক্ষেত্ৰত হোৱা সামাজিক বৈষম্যৰ বিৰুদ্ধে মাত মাতিছিল। ভাৰতীয় অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে। দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত সেৱা আগবঢ়োৱা এই সংস্থা দুটাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এই দিৱস পালন কৰা হয়। এই প্ৰতিৰক্ষা সংগঠন দুটাৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছা বাৰ্তাত তেওঁ কয় যে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সদস্যসকলে স্বেচ্ছামূলকভাৱে দেশৰ প্ৰতি সেৱা আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া এটা শুভেচ্ছা বাৰ্তাত কয় যে আভ্যন্তৰীণ নিৰাপত্তা ৰক্ষা কৰাৰ লগতে
অসামৰিক প্ৰতিৰক্ষা সংক্ৰান্তীয় কৰ্তব্য পালন তথা সংকটৰ সময়ত জীৱন আৰু সম্পত্তি ৰক্ষাৰে দেশৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে বাহিনীকেইটাৰ সদস্যসকল প্ৰশংসাৰ যোগ্য। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দুৰ্যোগ অথবা তেনে কোনো সংকটৰ সময়ত এই বাহিনীকেইটাই সাধাৰণ লোকৰ প্ৰতি আগবঢ়োৱা সহায়ৰ কথা উল্লেখ কৰি তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এই দিৱস পালন কৰাক লৈ সন্তোষ প্ৰকাশ কৰে। এটা শুভেচ্ছা বাৰ্তাত তেওঁ কয় যে দুৰ্যোগ তথা বিপদৰ সময়ত এই বাহিনীকেইটাই সদায়েই উল্লেখনীয় অৱদান আগবঢ়াইছে। এই উপলক্ষে আজি গুৱাহাটীৰ পানীখাইটিৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কেন্দ্ৰীয় প্ৰশিক্ষণ প্ৰতিষ্ঠানত দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই সন্দৰ্ভত প্ৰাথমিক জাননী জাৰি কৰিছে। দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ পূৰ্বে ইয়াৰ লগত জড়িত ভূমিৰ লগতে আন আনুষংগিক বিষয়সমূহ পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্ত দুগৰাকীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কালি ধুবুৰীত দুটাকৈ পথ আৰু বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ধুবুৰীৰ পৰা পাটমাৰী সংযোগী পথৰ হাওৰাৰ পাৰৰ পৰা শিলঘাগৰিলৈ পথ আৰু বান্ধ নিৰ্মাণৰ বাবে ধুবুৰী জলসম্পদ সংমণ্ডলে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ শিতানত 2,90,00,000 টকা আবণ্টন দিছে। আনহাতে বিন্যাচৰা অঞ্চলত পথ আৰু বান্ধ নিৰ্মাণৰ বাবে 5,80,00,000 টকা আবণ্টন দিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ছিডনীত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:40 আৰম্ভ হ'ব। শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 11 ৰানত পৰাস্ত কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে প্ৰণীতা দেৱীয়ে। BTAD নিৰ্বাচন সংক্ৰান্তীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব লাভ কৰিছে। আমাৰ অসম কাকতে BTCত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত, সোমবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, গানৰ পৰা গানলৈ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে ভোটৰ ঢৌ তুলি প্ৰচাৰৰ অন্ত শিৰোনামেৰে মুখ্য বাতৰিৰ স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতখনে কাইলৈ বাক্সা ওদালগুৰিত BTCৰ ভোট, গণতন্ত্ৰৰ উৎসৱত বড়োভূমিত উৎসাহৰ লহৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কাইলৈ বাক্সা ওদালগুৰিৰ 21টা সমষ্টিত ভোটগ্ৰহণ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতখনে কৃষিখণ্ডত দুৰ্দশা, গ্ৰাম্য গুদাম শীতল ভঁৰালত খেতিয়কৰ সলনি মধ্যভোগীৰ দপদপনি, আঁচনিৰ সুবিধা নাপাই ৰাজ্যৰ অন্নদাতাই শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে চৰকাৰৰ দুৰ্নীতি বিৰোধী শ্লোগানক অসাৰ প্ৰতিপন্ন কৰি ৰাজ্যত বাৰ্মিজ চুপাৰীৰ বৃহৎ সিন্ডিকেট, গুৱাহাটীৰ মাজেৰে সৰবৰাহ শ চুপাৰী ট্ৰাক শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। জব্দ কৰা তথ্য সন্নিৱিষ্ট এখন ডায়েৰীয়ে লগাইছে তোলপাৰ, আয়কৰৰ অভিযানত ব্যৱসায়ীৰ নিদ্ৰাহৰণ শিৰোনামেৰে কৰ ফাঁকি সম্পৰ্কীয় এটা বাতৰিক দৈনিক জনভূমি কাকতে মুখ্য বাতৰিৰ স্থান দিছে। দ্য চেণ্টিনেল কাকতে BTC নিৰ্বাচন সংক্ৰান্তীয় বাতৰিক মুখ্য বাতৰিৰ স্থান দিয়াৰ বিপৰীতে দি আছাম ট্ৰিবিউন কাকতে প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মাজৰ আলোচনা সংক্ৰান্তীয় বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল কৰোনা ভেকচিনৰ 160 কোটি ড'জ ক্ৰয় কৰিব ভাৰতে, জানুৱাৰীত উৎপাদনক্ষম হ'ব দেশৰ প্ৰথমটো পেট্ৰকেমিকেলছ প্ৰকল্প, বাঘজানৰ ক্ষতিগ্ৰস্তৰ প্ৰতিবাদ, আৰক্ষীৰ লাঠি কন্দুৱা গেছ নিক্ষেপ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ প্ৰণীতা দেৱী। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মহাপ্ৰবন্ধক সনত কুমাৰ ভট্টাচাৰ্যৰ কালি সন্ধিয়া গুৱাহাটীৰ ৰাজগড়ৰ বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 60 বছৰ। কামৰূপ জিলাৰ ছয়গাঁৱৰ জ্যেষ্ঠ চিকিৎসক তথা কামৰূপ জিলা কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি শংখধৰ কলিতাৰ যোৱা নিশা ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেহাৱসান ঘটে। তেওঁৰ বয়স আছিল 74 বছৰ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু আন্দোলনকাৰী কৃষকৰ প্ৰতিনিধিৰ মাজত 9 ডিচেম্বৰত ষষ্ঠলানি আলোচনা, কৃষকসকলৰ সমস্যা গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ প্ৰকাশ। BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কাইলৈ বাক্সা আৰু ওদালগুৰি জিলাত 21টা সমষ্টিৰ বাবে ভোটগ্ৰহণ, আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰতিযোগিতামূলক সুযোগ সুবিধাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ দেশৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আহ্বান আৰু অসমত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.88% বৃদ্ধি, দেশত আৰোগ্যৰ সংখ্যা 90,58,000 অতিক্ৰম। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বৰ্তাই ৰাখক, কোভিডক পৰাজিত কৰক। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।